Hello everyone. So মই তোমালোকৰ জ্ঞানম টিউচনৰ বায়োলজি ফেকাল্টি আজি আমি এটা বহুত ইন্টাৰেষ্টিং টপিক ডিসকাস কৰিম This is about the classification of living world বা জীৱৰ বৰ্গীকৰণ ওকে এতিয়া পোনপ্ৰথমে তোমালোকে এই ফটোখন দেখিছা আসলতে এইখন হয় নকি এইখন ফটোৰে আজি আমি আমাৰ ক্লাছটো আৰম্ভ কৰিম আসলতে ভালকে তোমালোকে যদি লক্ষ্য কৰা এইটো দেখিবা যে এইটো এটা নিডলৰ ওপৰত বা বেজি এটাৰ যেটো মূৰ থাকে সেই মূৰটোৰ ওপৰত থকা অসংখ্য ব্যাকটেৰিয়া এই হালধীয়াবোৰ দেখিছা সেই আটাইবোৰ হল ব্যাকটেৰিয়া সো তোমালোকে ধৰিব পাৰিছা যে ব্যাকটেৰিয়া এটা কিমান তাৰ সাইজটো কিমান সৰু হ'ব পাৰে হয়নে নহয় মানে তোমালোকে ভাবা তোমাৰ হাতখন এতিয়া হাতখন তোমালোকৰ কিমান বিভিন্ন ধৰণৰ ব্যাকটেৰিয়া তাত থাকিব পাৰে বা তোমালোকে যিখন টেবুলবোৰত পঢ়ি আছা তাৰ ফ্লোৰটোত কিমান ধৰণৰ ব্যাকটেৰিয়া থাকিব পাৰে ঠিক আছে তোমালোকৰ কিতাপখনত কিমান ধৰণৰ অসংখ্য ব্যাকটেৰিয়া থাকিব পাৰে সো চ্যাপ্টাৰটো হল বায়োলজিক্যাল ক্লাসিফিকেশন চ্যাপ্টাৰ 2 ক্লাস 11 ঠিক আছে ইয়াত আসলতে প্ৰথমতে কেৰলাছ লিনিয়াছ নামৰ এজন সাইন্টিষ্ট আছিল তেখেতে কি কৰিছিল গোটেই পৃথিৱীত থকা জীৱসমূহক দুটা ভাগত ভাগ কৰিছিল প্ল্যান্টস এণ্ড এনিমেলস ওকে এতিয়া কিন্তু আটাইবোৰ জীৱকে আমি উদ্ভিদ বা প্ৰাণীৰ সংনিবিষ্ট কৰিব নোৱাৰো যেনেকৈ অলপ আগতে তোমালোকে ব্যাকটেৰিয়াবোৰ দেখিলা সেইবোৰটো প্ৰাণীটো নপৰে সেইবোৰ উদ্ভিদতো নপৰে ঠিক আছে এতিয়া ক্লাসিফিকেশন বুলি ক'লে তোমালোকে সাধাৰণতে কি বুজিবা অসমীয়াৰ অৰ্থটো হল বৰ্গীকৰণ মানে কিছুমান সৰু সৰু গ্ৰুপত আমি কেনেকে গোটেই জীৱবিলাকক ভগাব পাৰো এতিয়া ভগাবইনো কিয় লাগে কোৱেশ্চনটো তাত কাৰণ চোৱা এই পৃথিৱীত বিভিন্ন বহুত ধৰণৰ কি আছে বেলেগ বেলেগ প্ৰজাতিৰ জীৱ আছে বা বেলেগ বেলেগ প্ৰজাতিৰ উদ্ভিদ আছে এই আটাইবোৰ জীৱ বা উদ্ভিদক যদি আমি এটা এটাকৈ অধ্যয়ন কৰিব যাওঁ আমি কেতিয়াবা শেষ কৰিব পাৰিম জানো ধৰা আজি তোমালোকে গৰুৰ বিষয়ে অধ্যয়ন কৰিলা কালি ছাগলীৰ বিষয়ে অধ্যয়ন কৰিলা তেনেকৈ গৈ জানো কেতিয়াবা শেষ হ'ব হেতু আমি কি হ'ব বহুত বেমেজালিৰ সৃষ্টি হ'ব ঠিক আছে খেলিমেলিৰ সৃষ্টি হ'ব সো এই খেলিমেলিবোৰ দূৰ কৰিবৰ কাৰণে সাইন্টিষ্ট বিলাকে কি কৰিছিল জীৱ জগতৰ থকা বিভিন্ন জীৱসমূহক কিছুমান বিভিন্ন ভাগত ভগাব চেষ্টা কৰিছিল যাতে অধ্যয়নৰ সুবিধা হয় আমি এটা প্ৰজাতিৰ প্ৰাণীৰ মাজত আৰু এটা প্ৰজাতিৰ প্ৰাণীৰ সৈতে সম্পৰ্কটো সুনিবিষ্ট কৰিব পাৰো ঠিক আছে এইবোৰৰ কাৰণে কি কৰা হৈছিল বিভিন্ন ধৰণৰ সাইন্টিষ্ট বিলাকে জীৱসমূহৰ বৰ্গীকৰণ বা ক্লাসিফিকেশন কৰিছিল তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট আছিল 5 কিংডম ক্লাসিফিকেশন যেটো RH হোৱাইটেকাৰে কৰিছিল এইটো বিষয় তোমালোকে বোধ হয় ক্লাস 9 তো পাই আহিছা আগত ঠিক আছে তেখেতে এই গোটেই পৃথিৱীত থকা বিশ্বত থকা যিবিলাক জীৱ আছে তাক 5টা ভাগত ভাগ কৰিছিল সেই কাৰণে কৈছে 5 কিংডম ক্লাসিফিকেশন এতিয়া হেইকেটানো কি আছিল হেইকেটা হল মনেৰা প্রোটিস্টা ফাঞ্জাই প্ল্যান্টে এণ্ড এনিমেলিয়া ঠিক আছে এই 5টা মনেৰা প্রোটিস্টা ফাঞ্জাই প্ল্যান্টে এণ্ড এনিমেলিয়া আৰু প্ল্যান্টে আৰু এনিমেলিয়াটো প্ল্যান্টস বা এনিমেল বুলি ক'লেও তোমালোকে বুজি পাবা হয় নে নহয় এতিয়া চোৱা মনেৰা প্রোটিস্টা এইবোৰ শব্দ আগতে জানো আমি শুনিছো সচৰাচৰ জানো ব্যৱহাৰ হয় ঘৰত জানো কোনোবাই কোৱা শুনিছা এইটো মনেৰা এইটো প্ৰটিস্টা আমি কেলে নকওঁ আমি নকওঁ কাৰণ আমি কেতিয়াও এইবিলাকক আমি আমাৰ চকুৰে দেখিয়ে নাপাওঁ ইহত ইমান সৰু হয় ঠিক আছে কেতিয়াবা তোমালোকে মা দুটাক কোৱা শুনিছা নেকি এই তাত নাযাবি এইটো মনেৰা আছে এইটো প্ৰটিস্টা এইবিলাক ইমান সৰু ইমান নগণ্য আমি হিহতক কেতিয়াও খালি চকুৰে দেখিয়ে নাপাওঁ কিন্তু তোমালোকে ফাঞ্জাই বা ভেকুৰ এইবিলাক কোৱা শুনিছা এই ব্ৰেডখন নাখাবি ভেকুৰ লাগিছে ঠিক আছে এইজোপা উদ্ভিদ বা প্ল্যান্ট এইটো এটা প্ৰাণী বা জীৱ ঠিক আছে সো আমি কি গম পালো ফাঞ্জাই প্ল্যান্টি এনিমেল এইবিলাক অলপ হলেও অলপ ডাঙৰ জীৱ
ঠিক আছে আমি এইবিলাকক খালী চকুৰে দেখিব পাৰোঁ কিন্তু মনেৰা আৰু প্ৰটিষ্টা এইবিলাকক আমি খালী চকুৰে দেখি নাপাওঁ ঠিক আছে এই পাঁচটা ভাগত 5 কিংডম ক্লাসিফিকেশনটো ৰবাৰ্ট হোৱাইটেকাৰে পোনপ্ৰথমবাৰৰ বাবে দিছিল আৰু এইটোৱে এতিয়ালৈকে আটাইতকৈ একসেপ্টেড ক্লাসিফিকেশন মেথড ওকে তো এনেহলে এতিয়ালৈকে আমি কি গম পালো জীৱ জগতক পাঁচটা গ্ৰুপত বা পাঁচটা বৰ্গত ভাগ কৰিব পাৰি ঠিক আছে প্ৰথমটো হ'ল মনেৰা প্ৰটিষ্টা ফাঞ্জাই প্লেন্টস আৰু এনিমেলস ঠিক আছে এনেকৈ আমি দেখাই দিছোঁ ইয়াত চোৱা আটাইকেইটাকে আমি যে এনেকুৱাকৈ ডিফাৰেণ্ট গ্ৰুপত ভাগ কৰিছোঁ কিহৰ ওপৰত ভিত্তি কৰি ভাগ কৰিছোঁ কিছুমান চৰিত্ৰৰ ওপৰত ভিত্তি কৰি ভাগ কৰিছোঁ ঠিক আছে মনেৰাসমূহৰ কিছুমান বেলেগ চৰিত্ৰ আছে প্ৰতিষ্ঠাসমূহৰ কিছুমান বেলেগ চৰিত্ৰ আছে ফাঞ্জাইসমূহৰ কিছুমান বেলেগ চৰিত্ৰ হৈছে ইয়াত ফাঞ্জাইটো পি হৈ আছে তো আমি এফ কৰি দিওঁ ফাঞ্জাই চোৱা এতিয়া সাধাৰণ চৰিত্ৰসমূহনো কি হয় মনেৰাবোৰ সাধাৰণতে কি হয় এককোষী প্ৰাণী তাৰ মানে কি ইউনিসেলুলাৰ প্ৰতিষ্ঠাবোৰ কি হয় বহুকোষী মানে প্ৰতিষ্ঠাবোৰো এককোষী ভুল হৈ গ'ল প্ৰতিষ্ঠাবোৰো কি হয় ইউনিসেলুলাৰ আনহাতে ফাঞ্জাইবোৰ কি হয় ইউনিসেলুলাৰো হ'ব পাৰে মাল্টিসেলুলাৰো হ'ব পাৰে ঠিক আছে ইয়াত মাল্টিসেলুলাৰ দেখিছোঁ প্লেন্টছবোৰ কি হয় সদায় মাল্টিসেলুলাৰ সো মাল্টি বুলি লিখিছোঁ মানে মাল্টিসেলুলাৰ আনহাতে এনিমেলছবোৰ কি হয় মাল্টিসেলুলাৰ মানে কি হয় বহুকোষী ঠিক আছে এইকেইটা হ'ল তাৰ চৰিত্ৰ এতিয়া আৰু কি চৰিত্ৰ আছে আমি জানো সংকোষ কেন্দ্ৰীয় আৰু প্ৰকোষ কেন্দ্ৰীয় কোষৰ কথা ঠিক আছে যিবিলাক মনেৰা থাকে সেইবিলাক কি হয় সদায় প্ৰকোষ কেন্দ্ৰীয় মানে প্ৰ'কেৰিয়টছ ঠিক আছে আনহাতে প্ৰতিষ্ঠাবিলাক কি হয় ইউকেৰিয়টছ ফাঞ্জাইবোৰো ইউকেৰিয়টছ প্লেন্টছবোৰো ইউকেৰিয়টছ আনহাতে এনিমেলছবোৰো ইউকেৰিয়টছ এতিয়া প্ৰ'কেৰিয়টছ আৰু ইউকেৰিয়টছৰ মেইন পাৰ্থক্যটো কি হ'ল যে প্ৰ'কেৰিয়টছত কি থাকে এটা নিৰ্দিষ্ট কোষ কেন্দ্ৰ নাথাকে আনহাতে ইউকেৰিয়টছত এটা নিৰ্দিষ্ট কোষ কেন্দ্ৰ থাকে প্ৰ'কেৰিয়টছক আমি প্ৰকোষ কেন্দ্ৰীয় বুলি কওঁ ইউকেৰিয়টছক আমি সংকোষ কেন্দ্ৰীয় কোষ বুলি কওঁ ঠিক আছে আৰু প্ৰকোষ কেন্দ্ৰীয় কোষবিলাক এই পৃথিৱীত আগতে আহিছিল তাৰপিছতহে বিৱৰ্তন হৈ পেলাই ইভলিউশ্যন হৈ পেলাই ইউকেৰিয়টিক কোষবিলাক আহিছে ঠিক আছে এইবিলাক আদিম প্ৰাণী প্ৰকোষ কেন্দ্ৰীয়বিলাক বাট এতিয়াও সিহঁতে আমাৰ পৃথিৱীত আছে বেক্টেৰিয়াবোৰ কি হয় এটা এক্সাম্পল দিলে তোমালোকে গম পাবা মনেৰাৰ এক্সাম্পল হ'ল বেক্টেৰিয়া ঠিক আছে বেক্টেৰিয়া প্ৰতিষ্ঠাৰ এক্সাম্পল হ'ল এমিবা ঠিক আছে আনহাতে ফাঞ্জাইৰ এক্সাম্পল তোমালোকে জানা ইষ্ট হ'ব পাৰে বা মাছৰুম ঠিক আছে তেনেকুৱাকৈ প্লেন্টছৰটো আৰু এক্সাম্পল দিব নালাগে এনিমেলছৰ এক্সাম্পল দিব নালাগে ঠিক আছে ইয়াত তোমালোকে চোৱা মনেৰা প্ৰতিষ্ঠা আৰু ফাঞ্জাই এইখিনি হ'ল তোমালোকৰ কেনেকুৱা এইখিনি আগতে ইভলভ হৈছে পৃথিৱীত আগতে আহিছে তাৰপিছত আহিছে প্লেন্টছ তাৰপিছত আহিছে এনিমেলছ চ' এতিয়া যদি আমি ক'ব যাওঁ কোনটো অৰ্গেনিজমৰ পৰা কোনটো অৰ্গেনিজম আহিছে চ' পোনপ্ৰথমতে কি আহিছে এই পৃথিৱীত পোনপ্ৰথমতে আহিছে প্ৰ'কেৰিয়টছবোৰ মানে মনেৰাবোৰ অ'কে মনেৰাৰ পৰা কি আহিছে প্ৰতিষ্ঠাবোৰ ইভলভ হৈছে ঠিক আছে এনেকুৱাকৈ প্ৰতিষ্ঠাবোৰৰ পৰা চাবা প্ৰতিষ্ঠাবোৰৰ পৰা কিন্তু ডাইৰেক্ট ফাঞ্জাই বা তাৰপিছত এনিমেল বা প্লাণ্ট তেনেকুৱা হোৱা নাই প্ৰতিষ্ঠাৰ পৰা তিনিটা ভাগ হৈ গৈছে এনেকুৱাকৈ ঠিক আছে এপিনে গৈছে ফাঞ্জাই এপিনে গৈছে প্লাণ্টছ এপিনে গৈছে এনিমেলছ ইয়াৰ অৰ্থটো কি বাৰু মানে
কিছুমান মনেৰা কি হৈছে অলপমান ইভলভ হৈছে বিৱৰ্তন হৈ প্ৰতিষ্ঠা হৈ গৈছে ঠিক আছে এমিবাৰ নিচিনা জীৱ বনিছে আনহাতে কিছুমান প্ৰতিষ্ঠাৰ ফাঞ্জাই বনি গ'ল কিছুমান প্ৰতিষ্ঠা অলপমান বিৱৰ্তন হৈ প্লান্টছ বনি গ'ল আৰু কিছুমান প্ৰতিষ্ঠা এপিনে বিৱৰ্তন হৈ পেলাই কি হ'ল এনিমেলছ বনি গ'ল ইভলিউশ্যনটো তেনেকুৱাকৈ হৈছে আৰু বৰ্তমান আমাৰ পৃথিৱীত এই গোটেইকেইটাই বৰ্তি আছে আমি মনেৰাও দেখিব পাম আমি প্ৰতিষ্ঠাও দেখিব পাওঁ আমি ফাঞ্জাইও দেখিব পাওঁ প্লান্টছো আছে আৰু এনিমেলছো আছে ঠিক আছে সো এয়া এটা তোমালোকক মই অকমান ক্লাসিফিকেশনৰ বিষয়ে কৈ দিলোঁ ঠিক আছে তোমালোকে যদি আমাৰ জ্ঞানম টিউশনত ক্লাছবোৰ ল'ব বিচাৰিছা বা গুগল মিটত ক্লাছ কৰিব বিচাৰিছা তেনেহলে ইয়াৰ লিংক টু হোৱাটছএপত তোমালোকৰ দিয়া আছে বা ইয়াৰ ডেসক্ৰিপশনত হোৱাটছএপৰ নম্বৰটো দিয়া আছে ঠিক আছে তোমালোকে কন্টাক্ট কৰিব পাৰিবা ঠিক আছে আশা কৰোঁ তোমালোকক লগ পাম নিশ্চয় থ্যাংক ইউ